মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন আমাৰ চৌপাশৰ পৰিৱেশ নামৰ পাঠ্যপুথি আছে সেই পাঠ্যপুথিত থকা পাঠ নম্বৰ 6ৰ আটাইকেইটা এক্টিভিটিছৰ লগতে মই তোমালোকক পাঠটো ধুনীয়াকৈ পঢ়ি দিম বুজাই দিম গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একেবাৰে শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। তো পাঠ নম্বৰ 6 আমাক দিছে যে আমাৰ চৌপাশৰ প্ৰাণীবোৰ। তো আমি এই চেপ্টাৰটোৰ জৰিয়তে আমি আমাৰ যে চৌপাশৰ প্ৰাণীবোৰৰ বিষয়ে বিভিন্ন কথা জানিব পাৰিম। সিহঁতৰ চলন ফুৰণ, সিহঁতৰ খোৱা বোৱা, সিহঁতে কেনেকৈ খোজ কাঢ়ে, গোটেইখিনি আমি জানিব পাৰিম। গতিকে তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়িবা, পঢ়ি লৈ গৈ তাৰপিছত এক্টিভিটিছখিনি তোমালোকে কৰিবলৈ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে? তো এতিয়া আমি পাঠটো পঢ়ি লওঁ প্ৰথমতে, তাৰপিছত গৈ আমি কুৱেশ্যন আনচাৰখিনি কৰিম। ঠিক আছে? এদিনাখন শিখামণি বিদ্যালয়ৰ পৰা ঘৰলৈ আহি আছিল। এনেতে তাই দেখিলে যে আলিবাটৰ কাষৰ পুখুৰী এটাত এজন মাছমৰীয়াই জালেৰে মাছ মাৰি আছে। তো তোমালোকে এইটো বুজি পাইছা যে শিখামণিয়ে বিদ্যালয়ৰ পৰা যেতিয়া ঘৰলৈ ঘূৰি আহিছিলে, শিখামণিয়ে ঘৰলৈ ঘূৰি আহিছিল তেতিয়া কি কৰিছে, তাই দেখিছিল যে এজন মাছমৰীয়াই কি কৰিছে, জালেৰে পুখুৰী এটাৰ পৰা মাছ মাৰি আছে। মাছমৰীয়াজনে জালৰ পৰা মাছবোৰ এৰুৱাই খালৈত ভৰাইছে। মাছমৰীয়াজনে কি কৰিছে, যেতিয়া মাছবিলাক জালত লাগে জালৰ পৰা এৰুৱাই খালৈত ভৰোৱাবলগীয়া হৈছে। ঠিক তেনেদৰে মাছমৰীয়াজনে কৰি আছে। মাছৰ সৈতে উঠি অহা ভেকুলীবোৰ জালৰ পৰা এৰুৱাই মাটিত এৰি দিছে। মাছৰ সৈতে ভেকুলী পোৱালি, কিছুমান পোক পতংগও, কিছুমান পোক পৰুৱা যে পানীত থাকে সেইবিলাকো কি কৰে, জালত পৰে। গতিকে কি কৰিছে মাছমৰীয়াজনে, ভেকুলীবোৰ জালৰ পৰা এৰুৱাই কি কৰিছে, মাটিত আকৌ পেলাই দিছে। তাই লক্ষ্য কৰিলে যে ভেকুলীকেইটা মাটি পাই ইফালে সিফালে জঁপিয়াবলৈ ধৰিছে। যেতিয়া ভেকুলীকেইটা মাটি পাইছে সিহঁতে কি কৰে, ইফালৰ পৰা ইফালে জঁপিয়াবলৈ ধৰে। তো দুটামান ভেকুলী আকৌ পানীত জাপ মাৰি সাঁতুৰিবলৈ ধৰিছে। দুটামান ভেকুলী কি কৰিছে, আকৌ পানীত জাপ মাৰি কি কৰিবলৈ ধৰিছে, সাঁতুৰিবলৈ ধৰিছে। তেতিয়া ভুলবশতঃ মাছমৰীয়াই দুটা মাছ ভেকুলীৰ লগতে মাটিত এৰি দিছিল। কি কৰিছে, সি নেদেখি আৰু এনে কি কৰিছে, ভুলবশতঃ মানে ভুলতে কি কৰিছে, মাছ দুটাও তাৰ লগতে কি কৰিছে, পেলাই দিছিলে মাটিত। তাৰে এটা মাছ কেনেবাকৈ পানীত পৰি গ'ল। এটা মাছ পানীত আকৌ সি যেনে তেনে গ'লগৈ। তো পানী পাই মাছটো দূৰলৈ গুচি গ'ল। পানী পাই লগে লগে মাছটো দূৰলৈ গুচি গ'ল। কিন্তু মাটিত পৰি থকা আনটো মাছ ধৰ ফৰাবলৈ ধৰিলে। কিন্তু মাটিত থকা যিটো মাছ সি কি কৰিলে, ধৰ ফৰাবলৈ ধৰিলে। সি যেতিয়া উশাহ নিশাহ ল'ব নোৱাৰিলে তেতিয়া সি ধৰ ফৰাবলৈ ধৰিলে। কিহৰ কাৰণে জানা, মাছে যেতিয়া পানী নাপায় তেনেহ'লে মাছে পানী থাকিলে সি সাঁতুৰিব পাৰে বা উশাহ নিশাহ ল'ব পাৰে। যেতিয়া মাছে যেতিয়া মাটিত আহি যায় তেতিয়া সি উশাহ নিশাহ ল'ব নোৱাৰে, তেতিয়া কি হয়, সি মৰি যায়। তো সেইকাৰণে সি কি কৰিলে, ধৰ ফৰাবলৈ ধৰিলে। শিখামণিয়ে মন কৰিলে যে মাটিত পৰি থকা মাছটো বৰ কষ্ট পাইছে। শিখামণিয়ে তাই মন কৰিলে যে মাটিত পৰি থকা মাছটোৱে বৰ কষ্ট পাইছে আৰু পানীত যিটো পৰিছে মাছটো যে গ'লগৈ, তেতিয়া সিটো সাঁতুৰি নাদুৰি গ'লগৈ। তেতিয়া তাইৰ মনত বৰ কৌতূহল হ'ল। তেতিয়া তাইৰ মনত কি হ'ল, কিছুমান প্ৰশ্ন জাগিল। মাছে কেৱল পানীতহে থাকিব পাৰে, আনহাতে ভেকুলীয়ে মাটি আৰু পানী উভয়তে থাকিব পাৰে, কিয়? এতিয়া তাইৰ মনত প্ৰশ্ন আহিল যে মাছে কেৱল পানীতহে থাকিব পাৰে, আনহাতে ভেকুলীটো তাই দেখিলে যে ভেকুলী মাটিতো থাকিব পাৰে আৰু পানীতো থাকিব পাৰে। যেতিয়া মাটিত আছিল সি তেতিয়াও সি আৰামছে আছিল, যেতিয়া পানীতো আছিল সি আৰামছে আছিল। তো মাছৰ কাণ দুখনৰ তলত ৰঙা ৰঙৰ ফুল আছে। এতিয়া চোৱা তোমালোকে, এই যে মাছ আছে, মাছ দুখনৰ তলত চাবা, এইটো যে উঠাই দিলে, এই এটা কিবা কাণৰ নিচিনা থাকে, সেইটো ভালকে উঠাই দিলে কি হয়, তাত ৰঙা ৰঙৰ এটা চাবা কিবা ফুলৰ নিচিনা আছে। তো মাছে পানীত এই ফুলবোৰৰ সহায়ত উশাহ নিশাহ লয়। মাছে এই ভিতৰত থকা যিটো ফুল আছে সেইটোৰ পৰাই সি উশাহ নিশাহ লয়। যেনেকৈ আমি নাকেৰে উশাহ নিশাহ লওঁ, ঠিক তেনেদৰে সি ইয়াৰ পৰাই উশাহ নিশাহ লয়। ফুলৰ সহায়ত উশাহ লয় বাবে মাছ পানী অবিহনে জীয়াই থাকিব নোৱাৰে। মাছে যে ফুলৰ সহায়ত উশাহ নিশাহ লয় বাবে সি পানী অবিহনে জীয়াই থাকিব নোৱাৰে। তো মাছে দেহৰ দুয়োকাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতোৰে। মাছে যে যিটো ফান আছে, এয়া চোৱা ফান আছে, আৰু যিটো মাছে যিটো এয়া চোৱা ফিচা আছে, এইটো ফিচা আৰু এইটো ফান, এইবিলাক ফান হয়। তো পিছ অংশত থকা পানীত সাঁতোৰে। পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী। তো মাছে দেহৰ দুয়োকাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ হয়। ফান আৰু
এইপিনে এটা ফান আছে আৰু সেইপিনে আৰু এটা আছে। চাবাচোন তোমালোকে যদি ঘৰত মাছ আনে তেনেহ'লে তোমালোকে লক্ষ্য কৰিবা এইপিনে এটা ফান আছে আৰু তাৰ পিছপিনে ঠিক পিছপিনে ঠিক সেইটো জেগাতে আৰু এটা ফান আছে। তো ইয়াৰ তাৰপিছত আছে ফিছা। এই দুইটাৰ সহায়তে কি কৰে পানীত সাঁতুৰিব পাৰে। তো পানীত থাকে বাবে মাছ এবিধ জলচৰ প্ৰাণী। সি পানীত থাকে বাবে তাক জলচৰ প্ৰাণী বুলি কোৱা হয় মাছক। ঠিক আছে। কিন্তু তোমালোকৰ যে ভেকুলী কিন্তু পানীতো থাকিব পাৰে মাটিতো থাকিব পাৰে। সেইকাৰণে তাক কি কয় বুলি কোৱা হয় উভয়চৰ প্ৰাণী। মানে কি উভয়তে থাকিব পাৰে বাবে তাক উভয়চৰ প্ৰাণী বুলি কোৱা হয়। তো ঠিক আছে। এতিয়া চোৱা নেক্সট কি দিছে আমাক। এতিয়া তোমালোকে এই ছবিখনলৈ মন কৰা যে ভেকুলী চোৱা এইটো কি ভেকুলীৰ ঠেঙৰ পতা। ভেকুলীৰ ঠেঙৰ পতা যে আছে ইয়াত দিছে তোমালোকক ইয়াত দেখুৱাই দিছে ভেকুলী। ঠিক আছে। এইটো ভেকুলীৰ চকু হয়, এইটো মুখ হয়। তো ছবিখনত থকা ভেকুলীটোৰ ঠেং কেইখনলৈ মন কৰা। ছবিখনত থকা যে ভেকুলীৰ এই ঠেং কেইখনলৈ তোমালোকে ভালকে মন কৰা। ভেকুলীৰ ঠেং 4খনত পতা থকাৰ বাবে ইহঁতে পানীত সাঁতুৰিব পাৰে। পতাৰ নিচিনা থাকে বাবে সি পানীত সাঁতুৰিব পাৰে। ঠিক তেনেদৰে হাঁহৰো এনেকুৱা ঠিক পতা আছে বাবে সি পানীত সাঁতুৰিব পাৰে। তো ঠেং থকা বাবে ইহঁতে মাটিত জঁপিয়াই ফুৰিব পাৰে। সেইটা ঠেং থকাৰ বাবে সি মাটিত থাকিব পাৰে, জঁপিয়াব পাৰে আৰু পানীত সি কি থকাৰ বাবে পতা থকাৰ বাবে সি পানীতো সাঁতুৰিব পাৰে। তো মাটিত থকা সময়ত ইহঁতে হাওঁফাওঁৰে আৰু পানীত থকা সময়ছোৱাত ছালেৰে উশাহ নিশাহ লয়। তাৰমানে সিহঁতৰ দুটা উশাহ নিশাহ লোৱাৰ ভগৱানে সিহঁতক হেৰি দিছে, ব্যৱস্থা দিছে। যেনেকে মাটিত যেতিয়া সি থাকে তেনেহ'লে সি হাওঁফাওঁৰে উশাহ লয় আৰু পানীত যেতিয়া থাকে তেনেহ'লে সি ছালেৰে উশাহ নিশাহ লয়। সেইকাৰণে সি মাটিটো নমৰে আৰু পানীটো নমৰে। মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ভেকুলী এবিধ উভয়চৰ প্ৰাণী। মই তোমালোকৰ আগত কৈছোঁ নহয় মাটি আৰু পানী সি উভয়তে থাকিব পাৰে বাবে জীয়াই থাকিব পাৰে বাবে তাক উভয়চৰ প্ৰাণী বুলি কোৱা হয়। তাৰপিছত হৈছে কেৱল মাটিত থাকিব পৰা কিছুমান প্ৰাণীৰ নাম লিখাচোন। কেৱল মাটিত থাকিব পৰা কিমান প্ৰাণী তোমালোকে কোৱাচোন। কেৱল খালি মাটিত থাকিব পৰা কিছুমান পানীত গ'লে মৰি যায়। কি কোৱাচোন তোমালোকে। তো কেৱল মাটিত থাকিব পৰা প্ৰাণী হ'ল যেনে কুকুৰা হ'ল, তাৰপিছত ছাগলী হ'ল, মেকুৰী হ'ল, কুকুৰ হ'ল। সেইবিলাক খালি অকল মাটিত থাকিব পাৰে, পানীত থাকিব নোৱাৰে। তো এইখিনি তোমালোকে ভালকে বুজি ল'বা। তাৰপিছত কিছুমান প্ৰাণীয়ে কেৱল মাটিত বাস কৰে, সেইবাবে সিহঁতক স্থলচৰ প্ৰাণী বুলি কোৱা হয়। তো কিছুমান প্ৰাণী খালি অকল মাটিত থাকিব পাৰে, পানীত থাকিলে সি মৰি যায়। তো সেইবিলাক প্ৰাণী কি বুলি কোৱা হয় স্থলচৰ প্ৰাণী। স্থল মানে হ'ল পানী, মাটিক স্থল বুলি কোৱা হয়। তো সেইকাৰণে স্থলচৰ প্ৰাণী বুলি কোৱা হয়। প্ৰায়ভাগ স্থলচৰ প্ৰাণীৰে ঠেং থাকে। ঠেঙৰ সহায়ত সিহঁতে খোজ কাঢ়িব বা দৌৰিব পাৰে। স্থলচৰ প্ৰাণীবোৰত ঠেং থাকে। সেইকাৰণে ঠেঙৰ দ্বাৰা সিহঁতে কি কৰিব পাৰে খোজ কাঢ়িব পাৰে, দৌৰিব পাৰে। গতিকে সেইকাৰণে তোমালোকে দেখিছা নাই ভেকুলীৰ ঠেং আছে। ভেকুলীৰ ঠেং থকাৰ কাৰণে সি কি কৰে মাটিটো খোজ কাঢ়িব পাৰে আৰু পানীত সি পতা থকাৰ কাৰণে মাটিত সাঁতুৰিব পাৰে। ঠেং থকাৰ কাৰণে সি কিন্তু মাটিত খোজ কাঢ়িব পাৰে। ঠিক আছে। তোমালোকে বুজি পাইছা। ধুনীয়া ক্লিয়াৰ হৈ গ'ল নহয়। ঠেঙৰ সহায়ত সিহঁতে খোজ কাঢ়িব বা দৌৰিব পাৰে। স্থলচৰ প্ৰাণীবোৰৰ কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া। স্থলচৰ প্ৰাণীবোৰৰ ভিতৰত কিছুমান ঘৰচীয়া আৰু কিছুমান বনৰীয়া। ঘৰচীয়া প্ৰাণী মানে আমি যিবোৰ ঘৰত পোহোঁ তাকে ঘৰচীয়া প্ৰাণী। আৰু বনৰীয়া মানে যিবিলাক বনত থাকে আমি ঘৰত আনি পুহিব নোৱাৰোঁ। যেনেকৈ বাঘ, সিংহ আমি ঘৰত আনি পুহিব পাৰিম, পুহিলেতো আমাকে খাই পেলাব ন। ঠিক আছে। আমি তাক পুহিব নোৱাৰোঁ, কিয় তাক কোনো মতে আমি খাদ্য বা তাৰ যিখিনি লাগতিয়াল তাৰ দৰকাৰী তাৰ জীৱনৰ প্ৰয়োজনীয় বস্তু আমি দিব নোৱাৰিম। গতিকে সেইকাৰণে আমি তাক পুহিব নোৱাৰোঁ। তো তোমালোকে মানুহে ঘৰত পোহা প্ৰাণীবোৰ ঘৰচীয়া অথবা পোহনীয়া। ইহঁতক থকা ঠাইৰ ব্যৱস্থা মানুহে সুকীয়াকৈ কৰি দিয়ে। ঘৰত থকা যিবোৰ প্ৰাণী আমি সেইবিলাকক থকাৰ কাৰণে আমি ভাল ব্যৱস্থা কৰি দিওঁ। তো থকাৰ ঠাইৰ বাবে মানুহে সুকীয়াকৈ কৰি দিয়ে। আনহাতে বনৰীয়া প্ৰাণীবোৰ হাবি জংঘলত থাকে। হাবি জংঘলত সিহঁতে নিজৰ বাসস্থান, নিজৰ খাদ্য চব সিহঁতে নিজে যোগাৰ কৰি লয়। ঠিক আছে। ইহঁতে নিজাকৈ আহাৰ আৰু থকা ঠাই বিচাৰি লয়। মই তোমালোকক আগত কৈছোঁ নহয় সিহঁতে নিজৰ থকা ঠাই, সিহঁতৰ আহাৰ সিহঁতে নিজে বিচাৰি লয়। ঠিক আছে। প্ৰাকৃতিকভাৱে প্ৰাণীয়ে যি ঠাইত বাস কৰে সেইবোৰেই হ'ল সিহঁতৰ আৱাসস্থলী। প্ৰাকৃতিকভাৱে প্ৰাণীয়ে যেনেকৈ বনৰীয়া প্ৰাণীবোৰে প্ৰাকৃতিকভাৱে সিহঁতে যিবোৰ ঠাইত বাস কৰে সেইবোৰে সিহঁতৰ হ'ল আৱাসস্থলী। ঠিক আছে। আৱাসস্থলীৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক জলচৰ, উভয়চৰ আৰু স্থলচৰ হিচাপে শ্ৰেণী বিভাজন কৰা হয়। তো আৱাসস্থলীৰ ওপৰত ভিত্তি কৰিয়ে সিহঁতক জলচৰ, উভয়চৰ, স্থলচৰ প্ৰাণী বুলি শ্ৰেণী বিভাজন কৰা হয়। তোমালোকে বুজি পাইছা। আৱাসস্থলী মানে সিহঁতৰ থকা ঠাই।
যেনেকৈ মাছ পানীত থাকে, সিহঁতৰ থকা ঠাইয়ে পানী হয়, সেইকাৰণে সিহঁতক কি বুলি কোৱা হয়? জলচৰ। উভয়চৰ প্ৰাণী, যেনেকৈ ভেকুলী, তাৰপিছত সাপ, সিহঁতে পানীতো থাকিব পাৰে আৰু মাটিতো থাকিব পাৰে, সেইকাৰণে সিহঁতক উভয়চৰ প্ৰাণী। উভয়তে থাকিব পাৰে, গোটেইকেইটাত থাকিব পাৰে, সেইকাৰণে সিহঁতক উভয়চৰ বুলি কোৱা হয়। আৰু স্থলচৰ প্ৰাণী, যিবোৰ প্ৰাণীয়ে খালি অকল মাটিত থাকিব পাৰে, পানীত গ'লেই সিহঁতৰ মৃত্যু হৈ যাব, সেইকাৰণে সিহঁতক স্থলচৰ প্ৰাণী বুলি কোৱা হয়। তাৰমানে আমাৰ সিহঁতৰ থকা ঠাইৰ ওপৰত ভিত্তি কৰিয়েই সিহঁতক কি জলচৰ, উভয়চৰ, স্থলচৰ প্ৰাণী বুলি শ্ৰেণী বিভাজন কৰা হৈছে। ঠিক আছে, এতিয়া চোৱা প্ৰাণীৰ বাসস্থান। প্ৰাণীৰ বাসস্থান, ঘৰচীয়া প্ৰাণীৰ বাসস্থান, গৰু ৰখা ঘৰ আৰু গোহালি। গৰু ৰখা ঠাইক আমি বুলি গোহালি বুলি কওঁ। গৰু যিখন ঠাইত কি থাকে, খাই শুৱে, তাক গোহালি বুলি কোৱা হয়। ঠিক আছে, সিংহ ভালুক থাকে, সিহঁত থাকে গুহাত। সিংহ ভালুক যিটো জেগাত থাকে তাক গুহা বুলি কোৱা হয়। তে ঘোঁৰা ৰখা ঘৰ হ'ল আস্তাবল। ঘোঁৰা ৰখা যিটো ঘৰ হ'ল সেইটো ঘৰক আস্তাবল বুলি কোৱা হয়। ঠিক আছে, হাঁহ কুকুৰা গাহৰি ৰখা ঘৰক গঁৰাল বুলি কোৱা হয়। হাঁহ কুকুৰা গাহৰি ৰখা ঘৰটো কি বুলি কোৱা হয়? গঁৰাল বুলি কোৱা হয়। শিয়াল শহাপহু থাকে ক'ত থাকে? গাঁতত থাকে। বাঢ়ৈটোকা, ফেঁচা, কেৰ্কেটুৱা থাকে ক'ত? গছৰ খুৰুঙত। তোমালোকে গছৰ খুৰুঙত চাবাচোন, গছ ডাঙৰ ডাঙৰ গছত কিছুমান গাঁত থাকে, সেইবিলাক গাঁততেই সিহঁতে বাঢ়ৈটোকা, ফেঁচা, কেৰ্কেটুৱা আদি সিহঁতে গাঁতৰ ভিতৰত সোমাই থাকে। ঠিক আছে, এতিয়া তোমালোকে ভালকে বুজি পালানে? এতিয়া চোৱা নেক্সট আমাক কি দিছে চাওঁচোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ আটাইকেইটা ভিডিঅ'ত ইমান স্নেহ মৰম জাৰি দিছা, তাৰ কাৰণে তোমালোকক অশেষ অশেষ ধন্যবাদ। আৰু তোমালোকৰ যাতে ভৱিষ্যত উজ্জ্বল হওক, তাকে মই কামনা কৰিছোঁ। আৰু তোমালোকে ভালকৈ পঢ়িবা, ভাল নাম কৰিবা, মা দেউতাৰ নাম কৰিবা, স্কুলৰ নাম কৰিবা, নিজৰ এটা প্ৰতিষ্ঠা স্থাপন কৰিবা। তুমি কোন সেইটো তোমালোকে নিজে নিজৰ সমাজত গঢ়িবা, সেইটো তোমালোকে চেষ্টা কৰিবা। তো ভালকৈ পঢ়িবা, এতিয়াৰ পৰা ভালকৈ পঢ়িবা। সকলোখিনি তোমালোকে এতিয়াৰ পৰা কনচেপ্টবিলাক ক্লিয়াৰকৈ পঢ়িবা। ঠিক আছে, তোমালোকে পাঠটো যদি ভালকৈ নুবুজা তেনেহ'লে বাৰে বাৰে পঢ়িবা, বাৰে বাৰে পঢ়ি লৈ গৈ প্ৰশ্নৰ উত্তৰখিনি মুখস্থ কৰিবা। যেতিয়া তোমালোকে পাঠটো পঢ়িবা তেনেহ'লে চাবা প্ৰশ্নৰ উত্তৰ মুখস্থ কৰিব নালাগে, এনেই মুখস্থ হৈ যাব তোমালোকৰ। ঠিক আছে, তো তোমালোকৰ পৰীক্ষাৰ সময়ত কেতিয়াবা যদি তোমালোকৰ অলপ যদি মানে মাইণ্ডটো কিবা হৈ যায়, কেতিয়াবা পৰীক্ষা হলত এটা ধৰা মাইণ্ডটো ডিষ্টাৰ্ব হৈ যায়, তো ডিষ্টাৰ্বনেছ, তো তেতিয়া তোমালোকে কি কৰি নোৱাৰিবা, তোমালোকৰ প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ভালকৈ পঢ়ি লিখিব পাৰিবা। তো ঠিক আছে, তো কনচেপ্টবিলাক এতিয়াৰ পৰাই তোমালোকে ক্লিয়াৰ কৰি যাবা। ঠিক আছে, তো এতিয়া চোৱা আমাৰ ছবিখনত কিমান প্ৰাণী দিয়া আছে নহয়। এতিয়া ছবিখনত থকা কোনবোৰ ঘৰচীয়া আৰু কোনবোৰ বনৰীয়া প্ৰাণী। এতিয়া ছবিখনত আমি কি কি দেখা পাইছোঁ? এইটো কি হয়? জিৰাফ, তাৰপিছত হৰিণা, তাৰপিছত গড়, ছাগলী, তাৰপিছত জেব্ৰা, তাৰপিছত আমি কি দেখা পালোঁ? বাঘ, তাৰপিছত দেখা পালোঁ হাতী, তাৰপিছত গৰু, সিংহ, কুকুৰ, বান্দৰ, ঘোঁৰা, তাৰপিছত মেকুৰী দেখা পালোঁ। তো এইটো জীৱ-জন্তুৰ ভিতৰত, এই প্ৰাণীবোৰৰ ভিতৰত কোনবোৰ ঘৰচীয়া প্ৰাণী আৰু কোনবোৰ বনৰীয়া প্ৰাণী? তো মই তোমালোকক যিবিলাক বনৰীয়া প্ৰাণী তাক মই চাৰ্কল দি দিছোঁ। এইটো চোৱা, জিৰাফ হ'ল বনৰীয়া প্ৰাণী, তাৰপিছত হৰিণা হ'ল বনৰীয়া প্ৰাণী, তাৰপিছত গড় হ'ল বনৰীয়া প্ৰাণী, তাৰপিছত জেব্ৰা হ'ল বনৰীয়া প্ৰাণী, তাৰপিছত হ'ল বাঘ হ'ল বনৰীয়া প্ৰাণী, হাতী হ'ল বনৰীয়া প্ৰাণী, গৰু ঘৰচীয়া, ছাগলী ঘৰচীয়া, সিংহ হ'ল বনৰীয়া প্ৰাণী, তাৰপিছত বান্দৰ হ'ল বনৰীয়া প্ৰাণী। এইকেইটা গোটেইকেইটা হ'ল বনৰীয়া প্ৰাণী। আৰু গৰু, ছাগলী, কুকুৰ, মেকুৰী আৰু ঘোঁৰা হ'ল কি? এইবিলাক হ'ল আমাৰ ঘৰচীয়া প্ৰাণী। তো মই তোমালোকক এইটো প্ৰশ্নৰ উত্তৰটো তোমালোকক মই বহীত লিখি আনি দিছোঁ, ইয়াতো দেখুৱাই দিছোঁ, অন্তত তোমালোকৰ প্ৰশ্নৰ উত্তৰটো বহীত লিখি আনি দিছোঁ। তাৰপিছত চোৱা, এই ঘৰচীয়া প্ৰাণীবোৰে এই ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীবোৰে কি কি খাদ্য খায়? তো এই দুটা প্ৰশ্ন উত্তৰ মই ধুনীয়াকৈ লিখি আনি দিছোঁ, চোৱা এবাৰ। তো প্ৰথম প্ৰশ্নৰ উত্তৰটো কি দিছে? কোন কোন প্ৰাণী? তো ছবিখনত থকা গৰু, ছাগলী, কুকুৰ, মেকুৰী আদি হ'ল ঘৰচীয়া জন্তু। ঠিক আছে, ঘোঁৰা দিয়া নাই। তো তোমালোকৰ ইয়াত মই ঘোঁৰা দিয়া নাই, পাহৰি গ'লোঁ, স্কিপ হৈ গ'ল। ঠিক আছে, তো তোমালোকে প্ৰথমে প্ৰশ্নটোৰ উত্তৰ লিখিবা। ছবিখনত থকা ঘোঁৰা, গৰু, ছাগলী, কুকুৰ, মেকুৰী আদি ঘৰচীয়া জন্তু। তাৰপিছত লিখিবা জিৰাফ, জেব্ৰা, গড়, হাতী, বাঘ, সিংহ, বান্দৰ, হৰিণ আদি বনৰীয়া জন্তু। ঠিক আছে, তাৰপিছত চোৱা নেক্সট প্ৰশ্ন আমাক কি দিছে?
নেক্সট প্ৰশ্ন দিছে যে এই ঘৰচীয়া আৰু বনৰীয়া প্ৰাণীবোৰে কি কি খাদ্য খায়। তো আমি ইয়াৰ উত্তৰটো এনেকে লিখিছো যে এইটো গড় চন্দ্ৰবিন্দু দৰে হ'ব দেই, ঠিক আছে। সেইটো গড় হ'ল এই যে লাচিত বৰফুকনে যে গড় বনাইছিল সেইটো গড়, ঠিক আছে। এইটো গড় হ'ল জন্তু, ঠিক আছে। এতিয়া চোৱা নেক্সট প্ৰশ্নটো। তে নেক্সট প্ৰশ্নৰ উত্তৰটো তোমালোকে লিখিবা এই জন্তুবোৰৰ ভিতৰত গৰু, ছাগলী, জিৰাফ, জেব্ৰা, হৰিণ, গড় আদিয়ে ঘাঁহ খায়। গড় আদিয়ে কি খায়? ঘাঁহ খায়। হাতীয়ে কলগছ খায়, বান্দৰে কল খায়, তাৰপিছত বাঘ, সিংহ, কুকুৰে মাংস খায়, তাৰপিছত লিখিবা মেকুৰীয়ে গাখীৰ আৰু মাছ খায়। তো বুজি পাইছা তোমালোকে? এইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা। তাৰপিছত চোৱা নেক্সট। তাৰপিছত দিছে কিছুমান প্ৰাণী আকৌ ক'ত থাকে? মাটিত আৰু মাটিত গাঁত কৰি থাকে। যেনেকে উই চিৰিঙা, পৰুৱা, কেঁচু, কুমটি, উই পৰুৱা আদি। উই পৰুৱাই মাটিৰে উই সাফলো সাজি থাকে। কেঁচু, কুমটি আদি প্ৰাণীয়ে সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰে বাবে ইহঁত মাটিৰ তলত থাকে। তো তোমালোকৰ কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে উই সাফলৈ কেঁচু আৰু কুমটিয়ে কিয় মাটিত গাঁত কৰি থাকে, তো মাটিৰ তলত থাকে। তো সদায় চাবা তোমালোকে কেঁচু আৰু কুমটি কিন্তু মাটিৰ তলতে থাকে। তো কিহৰ কাৰণে থাকে? সিহঁতে সূৰ্যৰ তাপ সহ্য কৰিব নোৱাৰে বাবে সিহঁতে মাটিত গাঁত কৰি থাকে, ঠিক আছে। এতিয়া চোৱা আমাৰ কিছুমান চোৱা উই চিৰিঙা, তোমালোকে চোৱা এইটো উই চিৰিঙা হ'ল, এইটো কুমটি হ'ল, এইটো কেঁচু আৰু এইটো হ'ল পৰুৱা। আৰু এইটো চোৱা কি দিয়া আছে? এইটো হ'ল উই সাফলো। মানে উই পৰুৱাই যে মাটিৰে উই সাফলো বনায়, তাই সিহঁতৰ ঘৰ, এইটো ঘৰক উই সাফলো বুলি কোৱা হয়, ঠিক আছে। এতিয়া চোৱা নেক্সট। তোমালোকে চৌপাশত থকা দেখা চৌপাশত দেখা কিছুমান প্ৰাণী আৰু চৰাইৰ নাম। তো তোমালোকৰ আমাৰ চৌপাশত কি কি প্ৰাণী আৰু চৰাই দেখিবলৈ পাওঁ? বহুতো চৰাই, বহুতো ধৰণৰ প্ৰাণী দেখিবলৈ পাওঁ। সেই গতিকে তোমালোকে গোটেইখিনিতো লিখা সম্ভৱ নহয়। কেইটামান মই লিখি আনি দিছোঁ। যদি তোমালোকৰ এইটো প্ৰশ্নৰ উত্তৰ আহে 2 নম্বৰ, তেনেহ'লে 2টা লিখিবা। আৰু যদি 3 নম্বৰ দিয়ে তেনেহ'লে 3টা লিখিবা। 2টা প্ৰাণীৰ নাম, 1টা চৰাইৰ নাম, 2টা চৰাইৰ নাম, 1টা প্ৰাণীৰ নাম, এনেকৈ লিখিলে হৈ যাব, ঠিক আছে। তো ইয়াৰ উত্তৰটো লিখিবা। আমাৰ চৌপাশত দেখা প্ৰাণী আৰু চৰাইৰ নাম হ'ল বাঘ, সিংহ, শহাপহু, সাপ, শগুন, পেঙ্গুইন, কাউৰী, ঘন চিৰিকা, পাৰ আদি। এইবোৰ প্ৰাণীয়ে একেধৰণে চলা ফুৰা নকৰে। দেই, এইটো হ'ল নেক্সট প্ৰশ্ন। তাৰপিছত চোৱা আকৌ তোমালোকক কৈ দিছোঁ, তোমালোকে চৌপাশত দেখা প্ৰাণী আৰু চৰাইৰ নাম। তো তোমালোকে ইমানখিনি লিখিবা। আমাৰ চৌপাশত দেখা প্ৰাণী আৰু চৰাইৰ নাম হ'ল বাঘ, সিংহ, শহাপহু, সাপ, শগুন, পেঙ্গুইন, কাউৰী, ঘন চিৰিকা, পাৰ আদি। এতিয়া চোৱা নেক্সট প্ৰশ্ন। নেক্সট প্ৰশ্ন আমাক দিছে এই সকলোবোৰ প্ৰাণীয়ে একেধৰণে চলা ফুৰা কৰেনে? এই সকলোবোৰ প্ৰাণী একেধৰণে চলা ফুৰা কৰেনে? কিছুমানে জঁপিয়াই জঁপিয়াই চলা ফুৰা, কিছুমানে বাগৰি বাগৰি যায়, কিছুমানে কি কৰে খোজকাঢ়ি খোজকাঢ়ি মানুহৰ নিচিনা যায়। তো তোমালোকৰ এই প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা যে এইবোৰ প্ৰাণীয়ে একেধৰণে চলা ফুৰা নকৰে। কিছুমানে জঁপিয়াই, কিছুমানে বগায়, কিছুমানে খোজকাঢ়ি যায়। তো গোটেইখিনি তোমালোকে চলা ফুৰা নকৰে বুলি লিখিলেই হৈ যাব, ঠিক আছে। তাৰপিছত আমাক কি দিছে? ভেকুলী, শহাপহু, ঘনচিৰিকা আদিয়ে জঁপিয়াই জঁপিয়াই ইফালৰ পৰা সিফালে চৰা ফুৰা কৰে। তোমালোকে চাবাচোন, ভেকুলী, শহাপহু আৰু ঘনচিৰিকা সেইবিলাকে কি কৰে? জঁপিয়াই ইয়াৰ পৰা এনেকৈ জঁপিয়াই যায়, এনেকৈ চোৱা, এনেকৈ ইয়াত থাকিলে ন চপ, এনেকৈ আকৌ জাপ মাৰিলে, এনেকৈ জাপ মাৰি, এনেকৈ জঁপিয়াই জঁপিয়াই সিহঁতে চলা ফুৰা কৰে। তো আমি এই চেপ্টাৰটো যদি পঢ়ি লওঁ তেনেহ'লে গোটেই প্ৰাণী, সিহঁতৰ চলন ফুৰণ, সিহঁতৰ জীৱন প্ৰণালীৰ বিষয়ে আমি জানিব পাৰিম। তো গতিকে তোমালোকে চেপ্টাৰটো ভালকৈ পঢ়িবা আৰু মোৰ লগে লগে ধুনীয়াকৈ বুজি যাবা। সাপ, ঘঁৰিয়াল, তেজপিয়া, জেঠী আদি প্ৰাণীয়ে বগাই যায়। সাপ, ঘঁৰিয়াল, তেজপিয়া প্ৰাণীবোৰ এনেকৈ, জেঠী আদি কেনেকৈ চাবা, এনেকৈ 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 বগাই যায়, এনেকৈ এনেকৈ, ঠিক আছে। এনেকৈ এনেকৈ দেখিবাচোন, এনেকৈ এনেকৈ বগাই যায় নহয়। তো তোমালোকে ঘৰত চাবাচোন, জেঠীবিলাক চাবা। তো জেঠীবিলাক ঘঁৰিয়ালটো চাব নোৱাৰিবা। গতিকে তোমালোকে এই জেঠীটো চাবা। জেঠীয়ে যেনেকৈ চলো ঠিক তেনেধৰণে। আৰু সাপটো তোমালোকে দেখি পাইছাই। তো জেঠীয়ে ঠেঙৰ তলুৱাৰে থিয় ঠাইটো কি কৰে? খোপনি পুতি বগাব পাৰে। চাবাচোন, এই চিলিংবোৰতো সিহঁতে যাব পাৰে নহয় বগাই। তো জেঠী অকল খালি এইটো যিটো চৰিত্ৰ অকল জেঠীৰে আছে। জেঠীয়ে ঠেঙৰ তলুৱাৰে থিয় ঠাইটো খোপনি পুতি বগাব পাৰে। তো ইয়াত আমাক চোৱা, তোমালোকৰ ছবিও দিয়া আছে। ছবিখিনি চাইও তোমালোকে নিজে ধাৰণা কৰিব পাৰিবা কোনটো ঘঁৰিয়াল, কোনটো জেঠী, কোনটো সাপ। এইটো হ'ল ঘঁৰিয়াল, তাৰপিছত জেঠী, তাৰপিছত সাপ। তোমালোকক কিন্তু আজিকালি তোমালোকৰ যিটো
কিতাপত গোটেইখিনি কনচেপ্ট ক্লিয়াৰ আছে, খালি অকল তোমালোকে যদি ভালকে পঢ়া ইয়াৰ পৰা তোমালোকৰ আৰু একো চাব নালাগে। তো তোমালোকে এইখিনি ভালকে পঢ়িলেই চৰাই কেনেকৈ উৰে জানানে? চৰাই কেনেকৈ উৰে? পাৰ, ভাটৌ চৰায়ে সিহঁতৰ গাত থকা ডেউকা দুখনেৰে উৰিব পাৰে। যে চোৱা ডেউকা আছে, এইটো ডেউকা হয়, এইটো ডেউকা মেলি দিয়ে, তাৰ পিছপিনে আৰু এটা ডেউকা আছে, দুইটা ডেউকা মেলি সিহঁতে কি কৰিব পাৰে? উৰিব পাৰে। হাড়বোৰ ফোপোলা হোৱাৰ বাবে ইহঁতৰ দেহটো পাতল। সিহঁতৰ হাড়বোৰ ফোপোলা হোৱাৰ বাবে কি হয়? সিহঁতৰ দেহটো বহুত পাতল থাকে, সেইকাৰণে সিহঁতে উৰিব পাৰে। ঢেউৰাকাউৰী, ভেলা হাঁহ, তাৰমানে পেলিকান আদি চৰাইবোৰৰ ডেউকা বৰ শক্তিশালী। ঢোঁৰাকাউৰী আৰু ভেলা হাঁহ আদি চৰাইবোৰৰ ডেউকা বৰ শক্তিশালী, সেইবাবে সিহঁতে দূৰ দূৰণিলৈ উৰিব পাৰে। এয়া চোৱা ঢোঁৰাকাউৰী আৰু পেলিকান। পেলিকান মানে ভেলা হাঁহ, পেলিকান ভেলা হাঁহক পেলিকান বুলি কোৱা হয়, আৰু পেলিকানক ভেলা হাঁহ বুলি কোৱা হয়। তাৰপিছত নেক্সট আমাক দিছে চিলনী আৰু শগুনৰ চৰাই। এতিয়া আমি এইটো শগুন হয় আৰু এইটো তোমালোকে ভালকে দেখি লোৱা চিলনী হয়। তেনেদৰে শগুন, চিলনী আদিয়ে চৰায়ে বহু ওপৰলৈকে উৰিব পাৰে। শগুন আৰু চিলনীয়ে বহু ওপৰ আকাশৰ একেবাৰে বহুত ওপৰলৈ উৰিব পাৰে। কিন্তু ঢোঁৰাকাউৰী আৰু পেলিকান মানে সিহঁতে বহুত দূৰলৈকে যাব পাৰে, কিন্তু ওপৰলৈ উঠিব নোৱাৰে। তো সিহঁতৰ মাজত এইটোৱে পাৰ্থক্য আছে। ঢোঁৰাকাউৰী আৰু পেলিকান বা ভেলা হাঁহে কি কৰে? বহুত দূৰলৈকে যাব পাৰে, কিন্তু ওপৰলৈ বেছি উঠিব নোৱাৰে। কিন্তু চিলনী আৰু শগুন বহু ওপৰলৈকে উঠিব পাৰে। কিছুমান চৰাই উৰিব নোৱাৰে, যেনে উট পক্ষী আৰু পেংগুইন। সিহঁতক চৰাই বুলি কোৱা হয়। পেংগুইন আৰু উট পক্ষীক চৰাই বুলি কোৱা হয়, কিন্তু সিহঁতে উৰিব নোৱাৰে। উট পক্ষী পৃথিৱীৰ চৰাইবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ। তো তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ চৰাইটোৰ নাম কি? তোমালোকে লিখিবা কি? উট পক্ষী। আৰু তোমালোকে এইটো প্ৰশ্ন আহিব পাৰে যে দুটা চৰাইৰ নাম লিখা যিটো চৰায়ে উৰিব নোৱাৰে। তো তোমালোকে লিখিবা কি? উট পক্ষী আৰু পেংগুইন চৰাই। তো ঠিক আছে। উট পক্ষীয়ে খোজ কাঢ়িব আৰু বেগাই দৌৰিব পাৰে। উট পক্ষীয়ে খোজ কাঢ়িব পাৰে, সি ঠেং আছে যে ঠেঙৰ কাৰণে সি খোজ কাঢ়িব পাৰে আৰু বেগাই দৌৰিব পাৰে। উট পক্ষীয়ে আটাইতকৈ বেগাই দৌৰিব পৰা প্ৰাণী। তোমালোকৰ এইটো এটা প্ৰশ্ন হয় দেই, যে বেগাই দৌৰিব পৰা এটা প্ৰাণীৰ নাম লিখা। তেতিয়া তোমালোকে উট পক্ষী লিখি দিবা। পেংগুইনে খোজ কাঢ়ি চলা ফুৰা কৰে আৰু ডেউকাৰ সহায়ত পানীত সাঁতোৰে। পেংগুইনে আকৌ খোজ কাঢ়িব পাৰে, আকৌ কি কৰিব পাৰে? পানীত সাঁতুৰিব পাৰে। ঠিক আছে। এতিয়া আমাক নেক্সট প্ৰশ্ন দিছে, প্ৰশ্ন নহয় তোমালোকৰ এইটো নিজে কৰিবলৈ দিছে, কিন্তু মই তোমালোকক কৰি দিছো। চৰাই বাহ সাজিবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰে? তো কি কি সামগ্ৰী ব্যৱহাৰ কৰে চৰাই বাহ সাজিবলৈ? তো ঘাঁহ, বন, পাত আদি ব্যৱহাৰ কৰে। তো সিহঁতে এইবোৰ গোটাই গোটাই নি সিহঁতৰ বাহ সাজে। যেনেকে ঘাঁহ, বন, পাত আদি ব্যৱহাৰ কৰে চৰাই বাহ সাজিবলৈ। তো তোমালোকে এনেকে লিখিবা যে চৰাই বাহ সাজিবলৈ ঘাঁহ, বন, পাত আদি ব্যৱহাৰ কৰে। তাৰপিছত দিছে তলত দিয়া প্ৰাণীবোৰে কেনেকৈ চলা ফুৰা কৰে? এই অনুযায়ী তালিকাত ভৰোৱা। আমাৰ ইয়াত তালিকা দিয়া আছে, যেনেকে বগাই যোৱা, খোজকাঢ়ি যোৱা, জঁপিয়াই যোৱা, উৰি যোৱা। তো ইয়াত আমাক কি দিছে? কিছুমান প্ৰাণীৰ নাম দিয়া আছে। এই প্ৰাণীবোৰ ক'ত লিখিব লাগিব? বগাই যোৱা প্ৰাণী ইয়াত লিখিব লাগিব, খোজকাঢ়ি যোৱা প্ৰাণীৰ নাম ইয়াত লিখিব লাগিব, জঁপিয়াই যোৱা প্ৰাণীৰ নাম ইয়াত লিখিব লাগিব, আৰু উৰি যোৱা প্ৰাণী যিখিনি আছে ইয়াত আমি লিখিব লাগিব। তো মই তোমালোকক ধুনীয়াকে লিখি আনি দিছো। যেনেকে বগাই যোৱা প্ৰাণী, আমি ইয়াত কি পাইছো? বগাই যোৱা প্ৰাণী সাপ আৰু জেঠী পালো। তাৰপিছত খোজকাঢ়ি যোৱা প্ৰাণী কি পালো? পেংগুইন আৰু উট পক্ষী। তাৰপিছত জঁপিয়াই যোৱা প্ৰাণী পালো ভেকুলী আৰু শহাপহু। তাৰপিছত উৰি যোৱা প্ৰাণী শগুন, পাৰ, চিলনী, ঢোঁৰাকাউৰী আৰু ভেলা হাঁহ। এইখিনি হ'ল উৰি যোৱা প্ৰাণী। তো ঠিক আছে। তোমালোকে আকৌ উৰি যোৱা প্ৰাণীবিলাক এনেকুৱা লিখিবা। শগুন লিখিবা, পাৰ লিখিবা, চিলনী লিখিবা, তাৰপিছত ঢোঁৰাকাউৰী লিখিবা, তাৰপিছত ভেলা হাঁহ লিখিবা। ঠিক আছে। এতিয়া চোৱা নেক্সট প্ৰশ্নটো। নেক্সট প্ৰশ্ন আমাক দিছে যে তলৰ তালিকাত উল্লেখ কৰা চৰাইবোৰে কি কি খাদ্য খায়? পৰ্যবেক্ষণ কৰি লিখা। তলত দিয়া যিবিলাক চৰাই আছে, চৰাই নাম দিয়া আছে আমাক, আৰু ইয়াত কি কি খাদ্য খায় এইখিনি লিখিব লাগিব। তো কাউৰী কি কি খায়? কাউৰীয়ে মাংস খায় আৰু শস্য খায়। শালিকাই কি কি খায়? শস্য খায়, চাউল খায়, গছৰ গুটি খায়। ঘনচিৰিকাই শস্য খায় আৰু চাউল খায়। পাৰ চৰাই শস্য, ধান, গছৰ গুটি এইবিলাক খায়। কপৌৱে ধান খায়, চাউল খায়, শস্য খায়। ঠিক আছে। তো তোমালোকে ইয়াত দিছে, তোমালোকে দুটা দলত ভাগ হৈ ল'বা। এটা দলে বিভিন্ন চৰাই চিৰিকটি মাত মাতি শুনাবা, আৰু আনটো দলে সেয়া কি চৰাই মাত চিনাক্ত কৰি ক'বা। তো তোমালোকৰ এইটো হ'ল তোমালোকৰ শ্ৰেণীকোঠাত কৰিবলগীয়া তোমালোকৰ ক্ৰিয়াকলাপ। তো তোমালোকে শ্ৰেণীকোঠাত দুটা দল হ'বা,
যেনে এ দল আৰু বি দল, এটা দলে তোমালোকে কোনোবাই চৰাইৰ মাত মাতিলা, তাৰপিছত সেইটো দলে মানুহে ক'ব লাগিব যে এইটো কি চৰাইৰ মাত, এইখিনি তোমালোকে টিচাৰে তোমালোক শনিবৰীয়া চৰিয়া হয় নহয়, শনিবৰীয়া চৰিয়াত এইখিনি তোমালোকে এক্টিভিটিজ ছাৰহঁতে কৰাব। ঠিক আছে, এতিয়া তোমালোকৰ নেক্সট প্ৰশ্নটো চোৱা। তো তলৰ ছবিকেইখনলৈ ভালদৰে চোৱা, কি কি দেখিছা? ঘৰচীয়া প্ৰাণীবোৰে আমাক কি কি কামত সহায় কৰে? তো আমি ছবিখনলৈ কি চাবলৈ কি চাইছো, দেখি পাইছো কি যে খেতিয়কক কি কৰিছে, গৰুৱে আমাক কি কৰে, খেতি কামত সহায় কৰে। তো খেতিয়কৰ খেতি কামত গৰুৱে সহায় কৰে, যেনে হাল বাবলৈ সহায় কৰে, মৰণা মাৰিবলৈ সহায় কৰে, ধান আনিবলৈ সহায় কৰে। এই গোটেইখিনি কামত সিহঁতে কি কৰে, গৰুৱে আমাক খেতিয়কক সহায় কৰে। পৰস্পৰ ধৰক আমাকো সহায় কৰে। তাৰপিছত গৰুৱে আমাক গাখীৰ দিয়ে, গাখীৰ দিয়ে, গাখীৰ কি কৰোঁ আমি, গাখীৰ খাওঁ, গাখীৰ খালে আমাৰ শৰীৰৰ পুষ্টিকৰ হয়। তো গতিকে আমি গৰুৰ পৰা বহুতো উপকাৰ পাওঁ, যেনে গৰুৱে গোবৰৰ উত্তম সাৰ, গৰুৰ গোবৰৰ সাৰতকৈ উত্তম সাৰ আৰু একো নাই, কিন্তু গৰুৰ গোবৰ সাৰ উত্তম সাৰ। গৰুৰ যিটো মূত্ৰ হয়, যেনেকৈ পেচাবটো হয়, সেইটো কিন্তু বহুত ডাঙৰ ঔষধ হয়। গতিকে বহুতো এনেকুৱা বনাজী ঔষধ আছে, বনাজী ঔষধ বা আয়ুৰ্বেদিক ঔষধ, এইবিলাক কি কৰা হয়, সিহঁতক সংৰক্ষণ কৰি ৰাখি সেইবিলাকেৰে আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা ঔষধ তৈয়াৰ কৰা হয়। ঠিক আছে, তাৰমানে গৰু আমাৰ বহুতো, গৰুৰ প্ৰতিটো বস্তুৱে আমাৰ মানে কাৰণে উপকাৰী। ঠিক আছে, প্ৰতিটো বস্তু আমাৰ লাগতিয়াল হয়। যেনেকৈ গৰুৰ শিঙেৰে কি ফণি বনোৱা হয়, তাৰপিছত গৰুৰ ছালেৰে বেগ, তাৰপিছত বেল্ট, এইবিলাক বনোৱা হয়, মোনা। তো ঠিক আছে, গতিকে আৰু তাৰপিছত দিছে কুকুৰ। কুকুৰে আমাক কি সহায় কৰে, কুকুৰে আমাক ঘৰৰ পহৰা দি চোৰ ডকাইতিৰ পৰা ৰক্ষা কৰে, আমাৰ ঘৰখন পহৰা দি। তাৰপিছত কুকুৰা বা হাঁহ, তো হাঁহে কি কৰে, আমাক কণী দি আমাক খাবলৈ দিয়ে। কণী আমাৰ দেহৰ কাৰণে পুষ্টিকৰ খাদ্য। তাৰপিছত কুকুৰাৰ পৰা আমি মাংস পাওঁ, সেই মাংস আমি খাবলৈ পাওঁ। তো এইখিনি আমাক উপকাৰ কৰে। কুকুৰ, মেকুৰী মানে ঘৰচীয়া প্ৰাণীয়ে যেনেকৈ ইয়াত দিয়া আছে, গৰুৱে আমাক কি উপকাৰ কৰে, তো কুকুৰে আমাক কি কৰে, পহৰা দিয়ে। তাৰপিছত সিহঁতে কি কৰে, আমাক কণী দিয়ে, যেনে কুকুৰাই আমাক কণী দিয়ে আৰু মাংস দি আমাক সহায় কৰে। তো মানুহে খাদ্য আৰু বিভিন্ন কামৰ বাবে প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। দেখিছা, মানুহে খাদ্যৰ বাবে প্ৰাণীৰ ওপৰত গোটেইখিনি নিৰ্ভৰ কৰিবলগীয়া হয়। এই উপকাৰী প্ৰাণীবোৰে মানুহে আদৰ যত্ন কৰি পোহে। চাবা, চবেই কিন্তু এইটো ধৰা গৰুৰ কাৰণে গোহালি ঘৰ বনাই দিয়ে। তাৰপিছত কুকুৰৰ কাৰণে কিন্তু থাকিবলৈ ধুনীয়া ঘৰৰ বিচনা পাৰি দিয়ে। কুকুৰাৰ কাৰণে কি কৰে, ঘৰ বনাই দিয়ে। সেইখিনি আমাক কি কৰে, চবে যত্ন লয়। তো তলত উল্লেখ কৰা ঘৰচীয়া প্ৰাণীবোৰৰ পৰা আমি কি কি খাদ্য বস্তু পাওঁ, তালিকাখনত পৰা, যেনে প্ৰাণী দিছে গৰু ম'হৰ পৰা আমি কি কি খাদ্য পাওঁ, যেনেকৈ গাখীৰ পাওঁ, তাৰপিছত আমি কি পাওঁ, পনীৰ পাওঁ। এইখিনি লিখিব লাগে, গাখীৰ লিখিলে হৈ যাব। হাঁহ কুকুৰাৰ পৰা আমি কি পাওঁ, কণী পাওঁ, মাংস পাওঁ। ছাগলীৰ পৰা আমি কি পাওঁ, গাখীৰ পাওঁ, মাংস পাওঁ। ঠিক আছে, এইখিনি খাদ্য আমি পাওঁ। এইখিনি ধুনীয়াকৈ তোমালোকে বুজি ল'বা। ঠিক আছে, তাৰপিছত নেক্সট প্ৰশ্নটো। এতিয়া আমাক কি দিছে, ঘৰচীয়া প্ৰাণীৰ যতন আৰু সুৰক্ষা। ঘৰচীয়া প্ৰাণীবোৰে সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে। ঠিকে আছে, সুৰক্ষাৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰে, মানুহৰ পৰা আদৰ যত্ন পাই ইহঁতে সুৰক্ষিত অনুভৱ কৰে। ছবিকেইখন ঘৰচীয়া প্ৰাণীবোৰৰ যত্ন কেনেদৰে লোৱা হৈছে চোৱা। মানুহে কি কৰিছে, গৰুক খুৱাই আছে, গৰুক খাবলৈ দিয়া হয়, গৰুক যত্ন কৰি ৰখা হয়। ঘৰত কিছুমান মানুহেতো ঘৰৰ ভিতৰত সিহঁতক গোহালি ঘৰ বনায়, তাৰপিছত কি কৰে যে একেবাৰে আঁঠুৱা চাঠুৱা টানাই দিয়ে, তাৰপিছত ফেন দিয়ে, এনেকুৱা যতন কৰে গৰুক। ঠিক আছে, এতিয়া কুকুৰক খাবলৈ দিয়ে, সিহঁতে থাকিবলৈ জেগা দিয়ে। তো আমি এইখিনি গোটেইখিনি সিহঁতৰ যত্ন কৰোঁ। তো সিহঁতক যদি আমি যত্ন কৰোঁ, তেনেহ'লে আমি সিহঁতৰ পৰা উপকাৰ পাইছোঁ, সেইকাৰণে আমিও যত্ন কৰি আছোঁ। ঠিক আছে, তো তোমালোকে এইখিনি ঘৰত তোমালোকে গৰু অন্ততঃ আজিকালিতো ঘৰত পোহাৰ জেগা নাই, কিন্তু গৰু পুহিলে মানুহে কয় যে গৰু এটাক যদি আমি সেৱা যত্ন কৰোঁ, এটা ভগৱানৰ সেৱা যত্ন কৰাৰ নিচিনা সমান হয়। ঠিক আছে, তো পোহনীয়া অথবা ঘৰচীয়া প্ৰাণীবোৰৰ কেনেকৈ যত্ন ল'ব লাগে, কিন্তু তাকে চবৰে কৰিব লাগে। চব প্ৰাণীবোৰকে আমি কি কৰিব লাগে, যতন কৰিব লাগে। সময়মতে খাদ্য আৰু পানী যোগান ধৰিব লাগে, থাকিবৰ বাবে বাসস্থান সাজি দিব লাগে, গা ধুৱাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে, সিহঁতৰ ঘৰ দুৱাৰো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে, যেনেকৈ গোবৰ চোবৰ এইবিলাক ৰাখিব নালাগে, চাফা কৰি ৰাখিব লাগে। তাৰপিছত বেমাৰ হ'লে পশু চিকিৎসালয়লৈ নিব লাগে। তাৰপিছত আছে বাসস্থানবোৰ চাফ চিকুণ কৰি ৰাখিব লাগে। মই ক'লো নহয়, বিভিন্ন বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে সময়মতে সিহঁতক ৰোগ প্ৰতিষেধক বেজী দিয়াব লাগে।
তোমাৰ ঘৰত কি পোহনীয়া বা ঘৰচীয়া প্ৰাণী আছে সেইবোৰৰ যতন কেনেদৰে ল'বা অভিভাৱকক সুধি ল'বা তোমালোকৰ ঘৰত যদি কিবা পোহনীয়া জন্তু আছে সেইটো পোহনীয়া জন্তু তোমালোকে লিখিবা আৰু তোমালোকে যতন কেনেকৈ ল'বা সিহঁতক খোৱা বোৱা কেনেকৈ খোৱা সিহঁতক থাকিবলৈ কেনেকৈ জগা দিছা সেইখিনি তোমালোকে নিজে লিখিবা তোমালোকৰ ছাগলী পোৱালিটোৱে আহাৰ খাবলৈ মন কৰা নাই এই ক্ষেত্ৰত কি ব্যৱস্থা লোৱা উচিত চিন্তা কৰি লিখা এই ক্ষেত্ৰত তোমালোকে কি কৰিবা পশু চিকিৎসালয়লৈ লৈ যাবা তেতিয়া সিহঁতৰ ডাক্তৰ আছে ডক্তৰক দেখুৱাবা ডক্তৰে যিখিনি প্ৰেছক্ৰিপশ্যন মতে যিখিনি ঔষধ পাতি দিয়ে সেইখিনি ঔষধ পাতি আনি সিহঁতক খাবলৈ দিবা যতন ল'বা যেনেকৈ যতন ল'ব লাগে মানুহক তেনেকৈ ঠিক তেনেধৰণে যতন ল'বা এই সিহঁত ভাল হৈ যাব ঠিক আছে তো এতিয়া চোৱা তোমালোকৰ অনুশীলনীৰ একেবাৰে প্ৰথম প্ৰশ্নটো দিছে যে আমাৰ এইটো চেপ্টাৰৰ পানীত সাঁতুৰিব পৰা চৰাই এটা নাম তো তোমালোকে লিখিবা এনেকৈ পানীত সাঁতুৰিব পৰা চৰাই এটা নাম হ'ল হাঁহ ঠিক আছে আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম কি তো ইয়াৰ উত্তৰটো লিখিবা তোমালোকে যে আটাইতকৈ ডাঙৰ চৰাইবিধৰ নাম উট পক্ষী ঠিক আছে তাৰপিছত হৈছে মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম তো কি হ'ব তো তোমালোকে লিখিবা যে মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম হ'ল ভেকুলী তাৰপিছত যে বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম লিখা তো ইয়াৰ উত্তৰত লিখিবা বগাই যাব পৰা দুবিধ প্ৰাণীৰ নাম হ'ল সাপ আৰু জেঠী তাৰপিছত দিছে জঁপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম তো তোমালোকে লিখিবা জঁপিয়াই যাব পৰা দুবিধ প্ৰাণীৰ নাম ভেকুলী আৰু শহাপহু জঁপিয়াইটো তোমালোকে জানা এনেকৈ জঁপিয়াই জাম্পিং দি যায় সেই প্ৰাণীৰ নাম কৈছে ভেকুলী আৰু শহাপহু তো ঠিক আছে তোমালোকে এই দুটা নাম লিখি ল'বা তাৰপিছত চোৱা নেক্সট প্ৰশ্ন দিছে যে খালী ঠাই পূৰ কৰা চৰাইৰ ডেছ ফোঁপোলা হোৱা বাবে দেহটো ডেছ তো ইয়াৰ উত্তৰটো তোমালোকে লিখিবা যে চৰাইৰ হাড়বোৰ ফোঁপোলা হোৱা বাবে দেহটো পাতল তাৰপিছত দিছে খ নম্বৰ পানীত থাকে বাবে মাছ এবিধ ডেছ প্ৰাণী কি হ'ব জলচৰ প্ৰাণী বুলি লিখিবা তাৰপিছত দিছে গ নম্বৰ উই পৰুৱাই মাটিৰে ডেছ সাজি থাকে কি সাজি থাকে উই সাপলো সাজি থাকে তাৰপিছত নেক্সট প্ৰশ্নটো দিছে যে আমাক ঘৰচীয়া প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ঘৰচীয়া প্ৰাণীয়ে আমাক গাখীৰ দিয়ে খেতি বাতি কৰাত সহায় কৰে কণী দিয়ে পহৰা দিয়ে নিগনিৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰে তাৰপিছত আছে মাছে কেনেকৈ পানীত সাঁতোৰে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা তো ইয়াৰ উত্তৰটো লিখিবা মাছে দেহৰ দুয়োকাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতোৰে ঠিক আছে এতিয়া চোৱা নেক্সট প্ৰশ্নটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ছমহীয়া পৰীক্ষা কেতিয়াৰ পৰা মোক অলপ জনাবাচোন আৰু তোমালোকৰ ইয়াৰ কিমানখিনি চেপ্টাৰলৈকে আহিব এইখিনি যদি জনাব পাৰা তেনেহ'লে মই বৰ আনন্দ পাম গতিকে তোমালোকে জনাবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া ছবিত দেখুওৱা প্ৰাণীবোৰৰ নাম আৰু সেইবোৰ ক'ত থাকে লিখা তো ছবিত দেখুওৱা প্ৰাণী এইটো কি তোমালোকে কি দেখা পাইছা মাছ তো আমি ইয়াত লিখিছোঁ মাছ আৰু ক'ত থাকে পানীত থাকে তাৰপিছত এইটো কি কুমতি তো কুমতি আৰু ক'ত থাকে মাটিৰ গাঁতত থাকে তাৰপিছত ইয়াত এইটো কি দেখি পাইছা আমি দেখিবলৈ পাইছোঁ যে এইটো শহাপহু তো আমি লিখিলোঁ শহাপহু আৰু ক'ত থাকে গাঁতত থাকে ঠিক আছে এতিয়া শব্দ শৃংখলটোত থকা ঘৰচীয়া প্ৰাণীবোৰ বাছি উলিয়াই চিনে ঘেৰ দিয়া এতিয়া আমি ইয়াত এটা দিয়া আছে মই উদাহৰণ দি দিছে এটা হাঁহ আৰু গোটেইখিনি আমি নিজে কৰিব লাগিব যিবোৰ ঘৰচীয়া প্ৰাণী যেনেকৈ মেকুৰী আমি এটা পালোঁ কি মেকুৰী চোৱা মেকুৰী ঠিক আছে মেকুৰী তাৰপিছত আৰু এটা ঘৰচীয়া প্ৰাণী পালোঁ কি পাৰ পতাকাৰে পাৰ তাৰপিছত আমি আৰু এটা পালোঁ ছাগলী দ্বিতীয় শতাকাৰে ছাগলী তাৰপিছত আৰু চাওঁচোন পাওঁনে মহ আৰু মহ ঠিক আছে তাৰপিছত পালোঁ গাধ গতাকাৰে গাধ এই গোটেইখিনি প্ৰথমতে আমি কি পালোঁ মেকুৰী পালোঁ পাৰ পালোঁ ছাগলী পালোঁ মহ পালোঁ আৰু গাধ পালোঁ এইখিনি গোটেইখিনি আমি শব্দ শৃংখল পাৰোঁ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে মই শেষ কৰিলোঁ নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব তেতিয়ালৈকে তোমালোকে ভালে থাকিবা সুস্থ থাকিবা আৰু অৱশ্যেই পঢ়ি থাকিবা কিয় তোমালোকৰ এতিয়া আকৌ ছমহীয়া পৰীক্ষাটো কাষ চাপিল নহয় ঠিক আছে তো বাই বাই